জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই অভিনয় কৰা হয়। সকলোতকৈ ডাঙৰ অভিনয়টো হ'ল সুখী নহ'লেও সুখী হোৱাৰ অভিনয় কৰা। প্ৰেমে জীৱনৰ নতুন ৰূপ দিয়ে, বিশ্বাস আৰু ভৰসাই আগুৱাই নিয়ে, সৰু সৰু মৰম অভিমানে ভালপোৱাবোৰ আৰু মজবুত কৰি তোলে। কিন্তু অৱহেলা আৰু বিশ্বাসঘাতকতাই সীমাহীন ভালপোৱাবোৰ নষ্ট কৰি সম্পৰ্কত ফাট মেলে। আপোন মানুহজন অচিনাকি হৈ পৰে, তথাপিও যেন মানুহজনৰ প্ৰতি কোনোবা কোণত দুৰ্বলতা থাকি যায়। কাৰণ বিচ্ছেদে সম্পৰ্কহে হয়, ভালপোৱাৰ কেতিয়াও নহয়। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। মূল্য পিয়াহত বেছি পানীত নহয়, আদৰ মৃত্যুক নহয়, জীৱনক কৰিব লাগে। প্ৰেমটো বহুতে কৰে এই পৃথিৱীত, কিন্তু মূল্য প্ৰেমৰ নহয়, বিশ্বাসৰ থাকে। সম্পৰ্কৰ গুৰুত্ব বুজিব বিচাৰিলে প্ৰথমে যোগাযোগ বন্ধ কৰক। কিছুদিনৰ পিছত বুজিব পাৰিব আপুনি তেওঁ প্ৰিয়জন নে প্ৰয়োজন আছিল। যি আপোনাৰ ভাগ্যত থাকে তেওঁ আপোনাৰ হৃদয়ত স্থান নাপাবও পাৰে, আৰু যি আপোনাৰ হৃদয়ত থাকে তেওঁ খুব কম আপোনাৰ ভাগ্যত থাকে। সুখে মানুহৰ জীৱনৰ অহংকাৰ পৰীক্ষা লয়, আৰু দুখে মানুহৰ জীৱনৰ ধৈৰ্য পৰীক্ষা লয়। মানুহক সুখী কৰা খুব কঠিন যদি তাৰ মনুষ্যত্ব নাথাকে। সলনি হৈ যোৱাটো সকলোৱে দেখে, কিন্তু সলনি হোৱাৰ পিছত কাৰণটো কোনেও নেদেখে। এজন মানুহৰ দুটা কাহিনী থাকে, এটা হৈছে সকলোকে দেখায় আৰু আনটো সকলোৰে পৰা লুকুৱাই। দৰকাৰ হ'লে অকলে থাকক, কিন্তু মিছা হাঁহি, মিছা আশা, মিছা ভালপোৱা, মিছা বন্ধুত্ব এইবোৰৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। টাইম পাছ যি কৰে সি কেতিয়াও সন্দেহ নকৰে, আৰু যি সন্দেহ কৰে সি কেতিয়াও টাইম পাছ নকৰে।